নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী 2024 বৰ্ষৰ যি অগ্নিবীৰৰ পৰীক্ষা হৈ গ'ল, সেই অগ্নিবীৰৰ পৰীক্ষা দিছিল, তেওঁলোকলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ যিসকলে অগ্নিবীৰৰ 2024 বৰ্ষৰ যিটো পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাত বহিছিল, তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। হয়তো আপোনালোকে বহুতেই এই ভাল খবৰটো পাই গৈছে আৰু আপোনালোকে ৰিজাল্টসমূহ চেক কৰিছে। এতিয়া যিসকলে এই পৰীক্ষাটোত উত্তীৰ্ণ হৈছে, তেওঁলোকক মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আপোনালোকৰ যিটো নেক্সট ষ্টেপ, সেই নেক্সট ষ্টেপকেইটাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আৰু যিসকলে এই পৰীক্ষাটো উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকে ইমান হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ হাতত আৰু সুযোগ আহিছে, সেইখিনিৰ বাবে নিজকে ভালদৰে সাজু কৰক। মাত্ৰ আপোনালোকে ভাগি নপৰিব। আপোনালোকৰ আৰু আগত বহুতখিনি সুবিধা আহি আছে। এতিয়া আপোনালোকৰ যিসকলে ৰিজাল্টটো চেক কৰা নাই, তেওঁলোকে জইন ইণ্ডিয়ান আৰ্মি যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰি লওক। এতিয়া আপোনালোকৰ যিসকলে পৰীক্ষাটোত উত্তীৰ্ণ হ'ল, মানে পৰীক্ষাটো পাছ কৰিলে, নেক্সট ষ্টেপ ফিজিকেল টেষ্টৰ বাবে আৰু মেডিকেল টেষ্টৰ বাবে কোৱালিফাই কৰিছে, তেওঁলোকে এতিয়া আৰু পাছলৈ ঘূৰি চোৱাৰ সময় নাই। আপোনালোকে আজিৰ পৰা এতিয়াৰ পৰা আপোনালোকে ফিজিকেল টেষ্ট লগতে মেডিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক। যিহেতু অগ্নিবীৰটো যিটো ৰেলী হ'ব, সেই ৰেলীটো অপেন ৰেলী হ'ব। আপোনালোকৰ এটা গ্ৰুপত হয়তো 100-150জন ল'ৰা লগতে দৌৰিব লাগিব, গতিকে সেই অপেন ৰেলীটো বহুত বেছি টাফ হ'ব। আপোনালোকে সহজভাৱে নল'ব যে মই 1600 মিটাৰ আপুনি এটা ভাল টাইমৰ ইয়াত মাৰি আছে, কিন্তু আপুনি সেইদিনা নোৱাৰিব পাৰে, কাৰণ আপোনালোকৰ একেলগে বহুতখিনি ল'ৰা দৌৰিব লাগিব। আপোনালোকৰ এটা সমস্যা হ'ব। সেইবাবে আপোনালোকে যিটো ফিজিকেল টেষ্ট হ'ব, সেই ফিজিকেল টেষ্টৰ বাবে ভালদৰে সাজু কৰক। আৰু আপোনালোকৰ যিটো চিন আপ নাইবা বিম, সেই বিমটো আপোনালোকে যদি এতিয়া প্ৰেক্টিছত 10টাত মাৰি আছে, আপোনালোকে সেই ৰেলীৰ দিনা 10টাত মাৰিব নোৱাৰে, কিয়নো আপোনালোকৰ তাত আপোনালোকৰ যিটো বিম মাৰিবলৈ দিব বা চিন আপ দিব, তাৰ মাজে মাজে অলপ হোল্ড কৰি দিয়ে। সেইবাবে আপুনি এতিয়া প্ৰেক্টিছত মিনিমাম যদিহে আপুনি 15টা মাৰিব পাৰিছে, তেতিয়াহে আপুনি তাত 10টা এক্সিলেণ্ট মাৰিব পাৰিব। গতিকে আপুনি 10টা মাৰি এতিয়া প্ৰেক্টিছত বন্ধ কৰি নিদিব, আপুনি 15টা মাৰিবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনালোকে এক্সিলেণ্ট যিটো মাৰ্ক, সেই এক্সিলেণ্ট মাৰ্কটো লাভ কৰিব পাৰিব। যদিহে আপুনি ফিজিকেল টেষ্টত 100ৰ ভিতৰত 100 উঠাব পাৰে, তেতিয়াহ'লে আপুনি ফাইনেল চিলেকশ্যন পোৱাৰ বহুত বেছি চান্স থাকে। আৰু আপোনালোকক এটা কথা কৈ যাওঁ, আপোনালোকৰ কাৰোবাৰ যদি মেডিকেলৰ কিবা সমস্যা আছে, আগতীয়াকৈ ঠিক কৰাই লওক, কাৰণ আৰ্মি মেডিকেলত বহুত বেছি টাফ হয়। যিহেতু মই মেডিকেল নিজে দিছোঁ আৰু মেডিকেল কোৱালিফাই কৰিছোঁ, গতিকে আপোনালোকক মেডিকেলৰ বিষয়ে কাৰোবাৰ যদি কিবা জানিব লগা আছে, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হ'ব, সেই ফিজিকেল টেষ্টৰ বিষয়ে যদি কিবা জানিব লগা আছে, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। আপোনালোকক মই নেক্সট এটা ভিডিঅ' বনাই ভালদৰে জনাই দিম। আকৌ যিসকলক পাছ কৰিছে, তেওঁলোকক মোৰ ফালৰ পৰা আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে এতিয়া বহি থকাৰ সময় নাই। আপোনালোকৰ হয়তো বহুতে এনেকুৱা আছিল যে তেওঁলোকে ফাৰ্ষ্ট পৰীক্ষা দিছিল, ফাৰ্ষ্ট পৰীক্ষাতে পাছ কৰিছে, তেওঁলোকে আপোনালোকে ইমান বেছি চিন্তা কৰাৰ প্ৰয়োজন। ভালদৰে 1600 মিটাৰ প্ৰেক্টিছ কৰক আৰু লগতে চিন আপৰো প্ৰেক্টিছ কৰি থাকক। ধন্যবাদ।